নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ এটা কাহিনী ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ মূল বস্তু হৈছে পৃথিৱী অৰ্থাৎ পৃথিৱী মিছাইলৰ উৎক্ষেপণ। ইয়াৰ উৎক্ষেপণৰ পিছতে বিশ্বৰ কেইবাখনো আগশাৰীৰ ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ প্ৰতি কিয় প্ৰয়োজনীয় মিছাইল সম্পৰ্কীয় প্ৰয়োজনীয় টেকনলজিৰ আদান প্ৰদান বন্ধ কৰি দিছিল। সেইদৰে কিছুমান ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ প্ৰতি কিয় ঈৰ্ষাত জাগি উঠিছিল সেই বিষয়ে আপোনালোকৰ ওচৰত আলোকপাত কৰিম। মিছাইল মানৱ কালামে তেওঁৰ আত্মকথাত এনেদৰে কৈছে যে পৃথিৱী প্ৰজেক্টটো সুচাৰুৰূপে সম্পন্ন কৰাৰ স্বাৰ্থত মই এজন উপযুক্ত ব্যক্তিৰ সন্ধান কৰিছিলোঁ আৰু অৱশেষত সেই ব্যক্তিজন ভাৰতীয় সেনাৰ কৰ্ণেল VS সুন্দৰমক নিৰ্বাচন কৰোঁ। তেওঁ হৈছে DRDL প্ৰজেক্ট ষ্ট্ৰাকচাৰ গ্ৰুপৰ মুৰব্বী। 1984 চনৰ 19 জুলাইৰ দিনা সেই সময়ৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীমতী ইন্দিৰা গান্ধীয়ে আমাৰ DRDL পৰীক্ষণৰ বাবে আহে। তেওঁ পৰিদৰ্শন কৰে আৰু পৰীক্ষণৰ সময়ত তেওঁ বিভিন্ন ধৰণে আমাক উৎসাহিত কৰে আৰু তেওঁ বিভিন্ন আমাক প্ৰশ্ন কৰে আৰু সেই উত্তৰবোৰ আমি সঠিকভাৱে দিব পাৰিছিলোঁ। তেওঁ প্ৰকল্পটোৰ যি পৰ্যবেক্ষণ কৰাৰ পিছত আমাৰ সৈতে এখন সভা আহ্বান প্ৰায় 2000 আমাৰ সদস্যৰ ওচৰতে অৰ্থাৎ বিজ্ঞানী অভিযন্তা টেকনিচিয়ানত ভাষণ দিয়ে আৰু ভাষণ প্ৰসংগত তেওঁ উৎসাহিত কৰি আমাক বাৰে বাৰে কৈছিল যে আপোনালোকে অকল সময়সীমাতে আবদ্ধ নাথাকিব, ইয়াৰ মানদণ্ডৰ প্ৰতিও সমানে চকু দিব। উৰণ পৰীক্ষা কাৰ্যসূচী দ্ৰুততৰ কৰাৰ স্বাৰ্থত কিবা প্ৰয়োজন হ'লে মোক জনাবলৈ দিব। আৰু তেওঁ কৈছিল যে আপোনালোকে এই উৰণ পৰীক্ষা কেতিয়ালৈ কৰিব। তেতিয়া মই তপৰাই কৈছিলোঁ যে এয়া 1987 চনৰ জুন মাহত আমি উদ্দেশ্যত সফল হ'ব পাৰিম। তেওঁ পৰিদৰ্শন কৰি যোৱাৰ এমাহ পিছতে সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী SB চৌহানকো আমাৰ কাম কাজৰ বুজ ল'বলৈ পঠিয়াই দিয়ে। তেতিয়া আমি ধাৰণা কৰিছিলোঁ বা আমি বুজি উঠিছিলোঁ যে প্ৰধানমন্ত্ৰীজনাই পৃথিৱীৰ উৰণ পৰীক্ষাৰ বাবে তেওঁ নিজৰ ৰাপ আৰু সমৰ্থকে বুজাই দিয়ে। কিন্তু হঠাতে এদিন শ্ৰীমতী গান্ধীৰ হত্যাৰ খবৰে গোটেই দেশ জোকাৰি গ'ল। ঠাই বিষয়ে কিছুমান হিংসাত্মক ঘটনাই গা কৰি উঠে। হায়দৰাবাদ চহৰত সান্ধ্য আইন জাৰি কৰা হয়। এঘণ্টাতকৈ কম সময়ৰ ভিতৰতে আমাৰ কাৰ্যালয় জনশূন্য হৈ পৰিল। একমাত্ৰ মই অকলে কাৰ্যালয়টোত বহি থাকিলোঁ। মাত্ৰ 3 মাহ পূৰ্বে যিজন ব্যক্তিয়ে আমাৰ DRDL প্ৰতিষ্ঠানটোলৈ আহি আমাক উৎসাহিত কৰিছিল, সেই ব্যক্তিজনক হঠাতে হেৰুৱাব লগা হোৱাত মই দুখত ভাগি পৰিলোঁ। তেওঁৰ মৃত্যুৱে বিজ্ঞান জগতৰ এক অপূৰণীয় ক্ষতি। তেওঁ দেশৰ বৈজ্ঞানিক গৱেষণাত এক গতি প্ৰদান কৰিছিল। তেওঁৰ পিছতে তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহে। তেওঁ আমাৰ এই প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ স্বাৰ্থত আমাক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছিল আৰু সহায় সহযোগিতা আগবঢ়াইছিল। ইতিমধ্যে আমি আমাৰ লক্ষ্য নিৰ্ধাৰণৰ জটিল দিশবোৰ লাহে লাহে অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছিলোঁ। 1988 চনৰ আৰম্ভণিতে পৃথিৱীৰ কাম কাজ শেষ কৰিবলৈ সমৰ্থ হওঁ। প্ৰথমবাৰৰ বাবে আমি দেশৰ মিছাইল প্ৰণালীত থূপীকৃত তৰল প্ৰপেলেট ইঞ্জিন ব্যৱহাৰ কৰিবলৈ লোৱা হয়। প্ৰকল্পটোৰ প্ৰতিজন অভিযন্তা বৈজ্ঞানিক টেকনিচিয়ানৰ সমূহীয়া প্ৰচেষ্টাৰ এয়া আছিল ফচল। প্ৰতিজনে নিজকে উৎসৰ্গিত কৰিছিল। পৃথিৱীৰ প্ৰক্ষেপণৰ আগে আগে আমি শ্ৰী হৰিকোটাত বিশেষ কিছুমান সুবিধাৰ ব্যৱস্থা কৰি লওঁ। তাৰ ভিতৰত আছিল লঞ্চ পেড, ব্লক হাউচ, নিয়ন্ত্ৰণ কক্ষ, মোবাইল টেলিমেট্ৰি ষ্টেচন নিৰ্মাণ আদি অন্যতম। সেই সময়ত হৰিকোটা প্ৰক্ষেপণ কেন্দ্ৰৰ নিৰ্দেশক আছিল MR কুৰুপ। তেওঁৰ সৈতে মোৰ আগৰ পৰাই এক ভাল সম্বন্ধ আছিল। কুৰুপে আমাৰ লগত লঞ্চ পেডত অধিক সময় কটায়। এক কথাত পৃথিৱী প্ৰক্ষেপণৰ অভিযানটোত তেওঁৰ কাৰ্যদক্ষতা সদায় স্মৰণীয় হৈ থাকিব। অৱশেষত 1988 চনৰ 25 ফেব্ৰুৱাৰীৰ দিনাখন 11:23 যোৱাৰ লগে লগে পৃথিৱীৰ প্ৰক্ষেপণ কৰা হ'ল। এয়া আমাৰ দেশৰ ৰকেট বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা হিচাপে পৰিগণিত হয়। পৃথিৱীয়ে হৈ পৰিল 150 কিলোমিটাৰ দূৰত্বলৈ 1000 কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পৰা ক্ষমতাযুক্ত এটা মিছাইল। ই ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠত আঘাত কৰিব পৰা হ'ল। ই দেশৰ ভৱিষ্যতত গাইডেড মিছাইলৰ আৰ্হি হিচাপেও বিবেচিত হ'ল। লগতে ভৱিষ্যতে ইয়াক বহু দূৰৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা মিছাইল ৰূপে দিয়াৰ অৱকাশও ৰখা হৈছিল। জাহাজতো ইয়াৰ কামত খটুৱাব পৰাৰ ব্যৱস্থা ৰখা হয়। এনে এক বাৰ্তাই সমগ্ৰ দেশকে উৎসাহিত কৰে আৰু সমগ্ৰ বিশ্বকো চিন্তিত কৰি তোলে। মিছাইল কালামে তেওঁৰ আত্মকথাত ইয়াকো কৈছে যে
পৃথিৱী প্ৰক্ষেপণৰ লগে লগে আমাৰ ওচৰ চুবুৰীয়া দেশ কিছুমানত প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। তাৰপিছত তেওঁলোকৰ মনত এক আক্ৰমণমূলক ভাৱ জাগি উঠে। প্ৰযুক্তিবিদ্যাত উন্নত 7খন ৰাষ্ট্ৰই ভাৰতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিলে ভাৰতৰ মিছাইল সম্পৰ্কীয় টেকনলজি আদান প্ৰদান বন্ধ কৰি দিয়ে। কিন্তু তেওঁলোকে জানি উঠা নাছিল, হয়তো বুজি উঠা নাছিল, ইতিমধ্যে আমাৰ দেশ অৰ্থাৎ ভাৰতবৰ্ষ মিছাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিল। সেয়া আমাৰ বাবে অতিশয় আনন্দিত আৰু গৌৰৱৰ বিষয়। আমি ঘূৰি ঘূৰি আমি প্ৰশংসা লাভ কৰিছিলোঁ সকলো সংবাদ মাধ্যম, সকলো ব্যক্তি প্ৰতিষ্ঠানৰ পৰা। আমাৰ বিকাশে অন্য উন্নত ৰাষ্ট্ৰসমূহক বিসন্নতাত নিমজ্জিত হৈছিল। শ্ৰদ্ধাৰ ৰাইজ, মিছাইলমেন কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু এই বাৰ্তাটো প্ৰয়োজনত আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।